हेलो एवरीवन गुड मर्निंग कि खबर आपलोकर सकलोर खबर सानडे ब्लगले आपलोक सकलोके स्वागत जानाई आज ब्लगटो स्टार्ट करिसु आरो एफाले चाइसेने सब्जी इमाने दाम बाढिसे নহয় মই কৈছো তেওঁক মানে আমাৰ ঘৰত এনেকে ৰঙালাও গছ লাগিছে সো ভাবিলো এনেকে আগবোৰ খাই বহুত বেছি টেস্টি লাগে এনেকে তো ভাবিলো আজি বনাও সো ৰাতিপুৱা তেওঁক কৈছো এনেকে ওপৰৰ পৰা মানে বহুত ওপৰত আছে টিঙৰ ওপৰত এনেকে লাগি আছে আমাৰ টিউবল যত আছে তাৰ পৰা আমি এনেকে নমাব নোৱাৰো মানে মই সো হেকাৰণে তেওঁক কলো নমাই দিবলে সো তেম এনেকে কাটি কাটি দি আছে আৰু মানে জাস্ট মই কেটা মানে আৰু এনেকে তাজা তাজা এনেকে পাঢ়ি মানে লগা লগা এনেকে খালে হেবুৰ টেষ্টে বেলেগ হেবুৰ মানে বহুত বেছি ভাল লাগে খাই পিনে সো ইফালে পানী টেংকি চালে না আপোনাৰ আমাৰ মানে কি এবোৰতে আমাৰ সাপ্লাই পানীটো আহি পিনে এনেকে ষ্টক হয় কিন্তু আজি প্ৰায় এক সপ্তাহ পাৰে হল আমাৰ পানী নাই অহা তো এফালে বজাৰ আহি পালেহি সো মই আপোনালোকক বজাৰ দেখাই দিছো এফালে ইমানখিনি সবজি আনিছে সবজিৰ দাম হৈছে যদিও মানে সবজি নেৰিতো আৰু ইমান গৰমত আৰু মাছ মাংস কিমান খাব এইবোৰ খাব নোৱাৰি সো হেকাৰণে এফালৰ পৰা শাক পাচলিটো খাবই লাগিব সো এফালে আনিছে চাইছেনে ইমান ডাঙৰ বাহৰ গাজ আনিছে সো এইটো খাবলৈ বহুত বেছি ভাল লাগে হেদিনা বনাইছিলো খাই টেস্টি পালে হেকাৰণে লৈ আনিলে বাট মই সাকে খাব নোৱাৰিম এটো কাৰণ মই সানডে বা আজিটো সানডে বেটাৰ গা ভাল নাই নহলে মই আজিয়ে গলো হয় আৰু নহলে সোমবাৰে হলো মই মানে ঘৰলে যাম তো যেহেতু গৰম বন্ধ দিছে তো তাৰ পিছত চাইছেনে ইফালে মই সকলো মেসি হৈ আছে দেখালো কিন্তু সকলো ঠিকঠাক কৰিলো কিন্তু বেলেগ এটা দুৰ্ঘটনা ঘটাৰ কাৰণে মই একেবাৰে দেখাবই নোৱাৰিলো যে সকলো ঠিকঠাক কৰিলো বুলি সো ইফালে কঁঠালৰ গুটি চাইছেনে কিনি আনিছে মানে কি দিন পৰিছে কঁঠাল মানে পাবই নাই সো সেইকাৰণে কঁঠালৰ গুটিবোৰ এনেকে কিনি আনিছে তো মই আজি কঁঠালৰ গুটি এনেকে ভাজি বনাম মই খাই বহুত বেছি ভাল পাওঁ মই ঘৰলৈ আহিছিলো হেদিনা তো মা বনাইছিলে খাইছিলো তথাপি মই ঘৰত বনাম বুলি বনাইছো আৰু তো বহুত বেছি 1 ঘণ্টাৰ টাইম লাগি গলগে এনেকে গুটিবোৰ আপোনালোকে যিসকলে জানে যে কঁঠালৰ গুটি খায় আৰু যিসকল নাজানে হেসকলে তো নাজানে যে কঁঠালৰ গুটি খায় আৰু এইবোৰ মই বেটা কৈছো নকৰিবা তুমি হাতত এনেকে আঠা আঠা লাগি যায় হেতু বহুত বেছি বেয়া লাগে আৰু আগতে তেল বা পানী এনেকে লগাব নোৱাৰি কাৰণ এটো মানে এনেকে বাকলিবোৰ গুছাব নোৱাৰি সো তাৰপিছত আমাৰ ঘৰত এডাল হাফ সোমাই গৈছিলে সেই কাৰণে অকমান মানে হুলস্থুল লাগি গৈছিলে আৰু ঘৰত সানডে যেতিয়া লৰা মানুহ কোনোৱে নাছিলে মই আৰু মা অকলে আছিলো তো আমি দুইজন মিলিয়ে পিনে এনেকে হাতটো উলিয়ালো তাৰপিছত চাইছেনে হাতত ইমান আঠা আঠা লাগি গৈছে তাৰপিছত এইখিনি মই এতিয়া আধা আধাকে কাটি লম কাটি পিনে কুকাৰত মই এক সিটি মাৰি লম তেতিয়া অকমান কোমল হৈ যায় তাৰপিছত যেতিয়ালৈকে সিটি মাৰি আছে মই ইফালে যিখিনি লাউৰ আগ হেখিনি মই কাটি লৈছো আৰু মই কলো যে আপোনালোকক আধা কৰি মই ইফালে তাৰপিছত মই গুছি গলো হেকাৰণে মই ভালকে দেখাবই নোৱাৰিলো তাৰপিছত মই ইফালে লাউখিনি এনেকে আগখিনি কাটি ললো লগতে পাতখিনি ইমানে কোমলি আছিল তো ভাবিলো এইখিনি মই শাক বনাইলো একদম কম হৈ যাব তথাপিও খাবলৈ বহুত বেছি ভাল লাগে আৰু হেলদিও হয় হেকাৰণে সো ইফালে মই এখিনি কাটি লম আৰু ইফালে চাইছেনে এখিনি বইল কৰি লৈছো মই এক সিটি মাৰিলো মৰাৰ পাছত চাইছো একদম ধুনিয়াকে হিজি গৈছে একদম গলি যোৱা নাই আৰু জাস্ট একদম ধুনিয়াকে গলি গৈছে বহুত বেছি টেস্টি লাগিছিলে খাই পিনে সো তাৰ পিছত মই এখিনি ৰেচিপি আপোনালোকক ভালকে দেখাবই নোৱাৰিলো আধা আধিকে দেখালো ইফালে মই বিলাহী কাটি থৈছো ইফালে শাক কাটি মিলি ধুই মেলি সকলো থৈছো ইফালে মই বনাইছো লাউৰ আগ আৰু এবোৰ ধুনিয়াকে বনাই মেলি তাৰ পিছত দুপৰীয়াৰ খোৱা হ'ব আৰু সানডে বহুত দিনৰ পিছত বেটাৰো গা ভাল নাই হেকাৰণে বহুত দিনৰ পিছত সানডে আমাৰ ঘৰত আজি মাছ মাংস একোৱে অহা নাই তো এফালে মই এইটো বনাইছো ৰঙালাউৰ গুটি লগতে পিয়াজ টমেটো এনেকে দি পিনে তো এইখিনি বনাই মেলি তাৰপিছত চাইছেনে কিমান দেখিবলৈ ধুনিয়া হৈছে লগতে ইফালে এইখিনি ৰেডি হোৱাৰ পাছত মই হাকু বনালো আৰু তাৰ পাছতেই আমাৰ যেটো ঘটনা হেতু ঘটিলে হেকাৰণে মই আৰু একোৱে ভিডিও দেখাব নোৱাৰিলো তো ইফালে মই মাই কাটি দিলে ঔটেঙাটো কাটি দিলে মিষ্টাৰে আজিয়ে লৈ আনিছে আৰু একদম কোমলীয়া আছিল মিষ্টাৰে কলে খাইবলৈ বহুত ভাল লাগিলে মইতো এইবোৰ মানে নাখাও আৰু ভাল নাপাও মই তো এয়া ঔটেঙাটো ভাজি কৰিম সো আজিলে ইয়াতে থৈছো দেখাব নেক্সট ভিডিঅ'ত বাই বাই